তিতাবৰৰ নামচুঙি ভগনীয়া গাঁৱৰ উদীয়মান যুৱ সংঘৰ ৰঙালী বিহু উদযাপন। তিতাবৰৰ নামচুঙি ভগনীয়া গাঁৱৰ উদীয়মান যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উদযাপন কৰা হয় অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি। পুৱা সংঘৰ সভাপতি জয়ন্ত বৰা, সম্পাদক মাধুৰ্য ৰাজখোৱাই পতাকা উত্তোলনৰ লগতে উপদেষ্টা তথা জ্যেষ্ঠ নাগৰিক ৰতি বৰাই বিহুৰ পতাকা উত্তোলন কৰে। অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয়ক্ৰমে গুণীন চুতীয়াই স্মৃতি তৰ্পণ আৰু লক্ষ্মীকান্ত বৰুৱাই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পাছত বিশিষ্ট সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, অৱসৰপ্ৰাপ্ত শিক্ষক অপূৰ্ব শইকীয়া, সমাজকৰ্মী ৰতি বৰাৰ উপস্থিতিত বিহুৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ আদৰ্শ কৃষক ডক্টৰ বুদ্ধীন্দ্ৰ নাথ শইকীয়াই। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত অঞ্চলটোৰ কনিষ্ঠ জ্যেষ্ঠ সকলো মিলি উলহ মালহেৰে বিহু উদযাপন কৰে। অঞ্চলটোৰ বিহুৱা বিহুৱতীসকলৰ উপৰি সমাজ সেৱিকা অঞ্জনা শইকীয়া, সাংস্কৃতিক কৰ্মী তথা দৰিদ্ৰ মহিলাৰ অগ্ৰণী সংগঠক জীনা দত্ত ৰাজখোৱা আৰু সাংস্কৃতিক কৰ্মী শিখা শইকীয়াৰ নেতৃত্বত মহিলাৰ জেং বিহু প্ৰদৰ্শন কৰা হয়। নিশালৈ উদীয়মান যুৱ সংঘৰ উপদেষ্টা বিষয়ববীয়া তথা সদস্য মণ্ডলীৰ উপস্থিতিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে শিক্ষক নেত্ৰ গগৈয়ে। আজি বৰ সুন্দৰ মুহূৰ্ত। প্ৰথমে আপোনালোক সকলোকে সংবাদকৰ্মীক আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ আমন্ত্ৰণক্ৰমে ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে। পশ্চিম তিতাবৰত 1972 চনতে স্থাপিত উদীয়মান যুৱ সংঘৰ উদ্যোগত বিগত বছৰটো এইবাৰো আমি আমাৰ এদিনীয়া কাৰ্যসূচীৰে আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি আছে। আমি সন্ধিয়া ভাগলৈ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আকাশদ্বীপ গগৈৰ সাংস্কৃতিক সন্ধ্যা আছে আৰু লগতে বিভিন্ন ধৰণৰ আমন্ত্ৰণমূলক আমি হুঁচৰি আনিছিলোঁ, তেওঁলোকেও হুঁচৰি প্ৰদৰ্শন কৰি আছে। এইখিনিতে আমি আমাৰ এই বিহুখন অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাৰ উদীয়মান যুৱ সংঘৰ সদস্যসকলৰ লগতে আমাৰ গাঁৱৰ ৰাইজ লগতে সমূহ ৰাইজে যেনেধৰণে আমাক সহায় সহযোগিতা কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জয় জয়তে ৰঙালী বিহুৰ শুভেচ্ছা সকলো সংবাদকৰ্মী তথা উদীয়মান যুৱ সংঘৰ সহযোগত ভগনীয়া গাঁৱৰ ৰাইজ, নামচুঙি, পশ্চিম তিতাবৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নিৰ্বাচনৰ কাৰণে অকণমান পিছুৱালোঁ। আমি বিগত বছৰৰ দৰেই ধাৰাবাহিকভাৱে এই কাৰ্যসূচী সম্পাদন কৰি আহিছোঁ। আমি নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি থলুৱা যুৱকসকলৰ নিজ অনুদানতে কৰিছোঁ। আমাৰ কোনো ৰাজনৈতিক অনুদান নাই, ইয়াত বাহিৰৰ কাৰো অনুদান নাই। আমি 1972 চনৰ পৰা যি বিহু আমাৰ সংস্কৃতি, আমাক বাপতি সাহোন যি বিহু সংস্কৃতি আমাক দদাইদেউ ককা আইতাই শিকাই থৈ গৈছে, সেইটো পৰম্পৰা ৰক্ষা কৰি কৰিছোঁ। ইয়াত কোনো কেছেট বিহু নাই। তিতাবৰৰ পৰা সীমান্ত বৰাৰ ৰিপৰ্ট, B24 অসমীয়া।